সকলকে স্বাগতম জনাইছো আপোনালোকৰ মৰমৰ চেনেল এক্সাম এডি আসামলৈ। তো আজি আমি পলম নগৰ ভিডিওটো আৰম্ভ কৰোঁ। আজি এটা নেচাৰেল পৰিৱেশত মই ভিডিওটো বনাই আছো, কিয়নো ঘৰত কিছু কনষ্ট্ৰাকশ্যন কাম চলি আছে আৰু সাউণ্ডৰ অলপ প্ৰব্লেম হয়, মানে মাইক যেহেতু মই লোৱা নাই, মোবাইলৰ ইনবিল্ট মাইকেৰে মই ভিডিওটো প্ৰস্তুত কৰি আছো। তো সেইকাৰণে আপোনালোকক আজি এনেদৰে এটা নেচাৰেল পৰিৱেশত আজি এনালাইচিছ কৰোঁ কিছু আমাৰ টেট কাম ৰিক্ৰুটমেণ্ট আৰু লগতে ADRE 2.0 সম্পৰ্কত কিছু আমি তথ্য দিবলৈ চেষ্টা কৰিম। তো প্ৰথম কথাটো হ'ল যে আমাৰ ADRE যিটো 2.0 যিটো ৰিজাল্ট অলৰেডি দিলে, সেই ৰিজাল্টৰ কিছু মানে আমাৰ বহুখিনি কেণ্ডিডেটৰ মাজত এটা দমজাত আছে যে যোৱা বছৰ কাট অফটো কম গৈছিল, কম যোৱা নাছিল, কিন্তু যিটো আপোনাৰ ডিগ্ৰী উইথ কম্পিউটাৰ যিটো যোৱা বছৰ আছিল তাত আমি যদি চাবলৈ যাওঁ 126 গৈছিল আনৰিজাৰ্ভ কেটেগৰীৰ বাবে, কিন্তু এইবাৰ গৈছে 117। যোৱা বছৰৰ কিয় কৈছে যে 126 গৈছে আৰু এইবাৰ 117। তো মানুহবিলাকে কৈছে কি যে যোৱা বছৰ যিহেতু 26,000 পোষ্ট আছিল আৰু এইবাৰ পোষ্টৰ সংখ্যাটো কম আৰু নিগেটিভো দিছে, সেইকাৰণে আৰু কাট অফ কম যাব লাগিছিল বুলি। মেইনলি পোষ্টৰ সংখ্যা কমিলেতো আৰু কাট অফ কমিয়ে যায়, কাট অফ বাঢ়ি যায় পোষ্টৰ সংখ্যা কমিলে, কিন্তু যিহেতু নিগেটিভ মাৰ্ক প্ৰথমবাৰৰ বাবে দিছে এইকাৰণে ষ্টুডেণ্টবিলাকে ভাবি আছে যে কাট অফটো কম যাব লাগিছিল, কিন্তু কাট অফটো কম নাযায়, বেছি গৈছে ভাবাতকৈ। হয়তো তেওঁলোকৰ মতে 100 যাব লাগিছিল বা 105 এনেকুৱা ধৰণৰ এটা তেওঁলোকে হয়তো প্ৰেডিকশ্যন কৰিছিল ডিগ্ৰী উইথ কম্পিউটাৰত। কিন্তু এতিয়া কাট অফটো আমিতো মানি ল'ব লাগিব, যদি কেণ্ডিডেট ভাল হাই স্ক'ৰত থাকে তেতিয়া সেইটো লাষ্ট যিটো যোনে নম্বৰ পাব সেইটোতে কাট অফটো গুচি যায়। আৰু এইবাৰ কথাটো অলপ বেলেগ, যোৱা বছৰ 1:4 ৰেচিঅ'ত মানে মানুহখিনি মাতা হৈছিল, তো সেইকাৰণে এইবাৰ কিন্তু 1:2 ৰেচিঅ'ত মানুহখিনি মাতা হৈছে। তো সেইটো কাৰণে আমাৰ কথাটো হৈছে কি যে এইবাৰ এই বিষয়বস্তুটো 1:2 ৰেচিঅ'ত মাতাৰ কাৰণে কাট অফটো অলপ বেছি গৈছে। কিন্তু আমি যদি আগৰ কথাবিলাক যদি আমি কওঁ তেতিয়াহ'লে কিন্তু কাট অফটো 1:4 ৰেচিঅ'ত মাতিছিল, তো সেইকাৰণে কাট অফ অলপ মানে কম গৈছিল। কিন্তু সংখ্যাটো যদি চাই আপোনালোকে যোৱা বছৰৰ লিষ্টখন আপোনালোকে গুগলত মাৰিলে পাবই, 126 গৈছিল, মানে 175ৰ ভিতৰত 126 গৈছিল যোৱাবাৰ, আৰু এইবাৰ গৈছে 117। তো পোষ্টটো যোৱাবাৰতকৈ কম, তো সেইকাৰণে অভিয়াছলি অলপ মাৰ্ক কমি গৈছে যোৱাবাৰতকৈ। আৰু লগতে যোৱা বছৰ নিগেটিভ মাৰ্ক নাছিল, এইবাৰ নিগেটিভ মাৰ্ক আছে প্ৰথমবাৰৰ বাবে, সেইকাৰণে এইবাৰ অভিয়াছলি মাৰ্কটো কমিছে। কিন্তু এটা বস্তু চাব যে বহুতে কৈছে যে এই যিটো ADRE যিটো ৰিজাল্ট, এই ৰিজাল্টে টেট কাম ৰিক্ৰুটমেণ্টৰো ইম্পেক্ট কৰিব, কিন্তু মই এইটোৱে কথাই কওঁ ভিডিঅ'ৰ আৰম্ভণিতে যে টেট কাম ৰিক্ৰুটমেণ্টত কোনো ধৰণৰ ক্ষতি নকৰে এই ADRE কাট অফে, মানে প্ৰভাৱ কোনো ধৰণৰ নেপেলায়। যেনেদৰে চাব SR কাট অফটো কম গৈছে, SR কাট অফত আপোনাৰ 144 পোষ্ট আছিল, আৰু 144 যদি আমি আধাও ধৰোঁ 72টা পোষ্ট আছে আমাৰ UR কেটেগৰীৰ বাবে, আৰু 72 পোষ্টৰ বাবে কাট অফ গৈছে 65, মানে UBSIৰ কাট অফ 65, ABSIৰ কাট অফ 67। ABSIৰ কথা ক'ব নাযাওঁ, UBSI কৈছোঁ। UBSI য'ত আমাৰ 70 বা 72টা পোষ্ট আছিল, 70 বা 72টা পোষ্ট থাকোঁতে আমাৰ তেতিয়া আমাৰ অলপমান সেই কৰি দিয়া বাগুৱাই দিয়া। তো যেতিয়া আমাৰ 70 বা 72 যেতিয়া মানে পোষ্ট থাকে তেতিয়া আমাৰ কাট অফ যেতিয়া 65 যায় নিগেটিভ মাৰ্ক থকা পেপাৰত 100ৰ ভিতৰত, তেতিয়াহ'লে চাওক ADREত আৰু ইয়াত কাট অফটো মই ভাবোঁ মোৰ মতে কাট অফটো কম যোৱা বুলিয়ে ভাবোঁ। কাৰণ চাব যেতিয়া হয়তো বহুতে পৰীক্ষাটো দি আহিছিলে, এক্সামটো দি ADRE এক্সাম দি আহিছিলে, মোৰ লগৰে হওক বা মোৰ চিনাকি হওক, তেওঁলোকেও কৈছিল যে মই ইমান নম্বৰ পাইছোঁ। তেওঁলোকৰ মুখেদিও মই শুনিছিলোঁ যে বহুতে 120ৰ ওপৰত পাইছে, বহুতে 115ৰ ওপৰত পাইছে। তো মোৰ ইমান পৰীক্ষা ভাল হোৱা নাই, কাট অফত নোসোমাব পাৰে। আৰু মই তেতিয়াই কৈছিলোঁ তেতিয়া যে মই 115ৰ পৰা 120ৰ ভিতৰত কাট অফটো থাকিব ADRE। তো তেনেকুৱা হৈ গ'ল। তো সেই গতিকে টেট কাম ৰিক্ৰুটমেণ্টৰ কথাটো মই এতিয়া ক'বলৈ গৈ আছোঁ। আপোনালোকে এই ভিডিঅ'টোত টেট কাম ৰিক্ৰুটমেণ্ট সম্পৰ্কত যিটো GT আৰু PGT গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, এই দুটা পষ্টৰ যিহেতু মই কথাখিনি ক'ম, এই দুটা পষ্টত আপোনালোকে গম পাব যে দুইটা পষ্টতে নিগেটিভ মাৰ্ক আছে, আৰু এই দুইটা পষ্টৰ বাবে প্ৰথমবাৰৰ বাবে অসম চৰকাৰে নতুন এটা নিজা প্ৰচেষ্টাত নতুন চিলেবাছ এড কৰি এইবাৰ পৰীক্ষাটো পাতিছে। আৰু এই যিটো GT PGT যিটো এক্সাম, এই GT PGT এক্সামত আমাৰ যিখিনি পোষ্টৰ সংখ্যাও যথেষ্ট আছে, কেণ্ডিডেটৰ সংখ্যা তাৰ তুলনাত ৰেচিঅ'ত মানে কম আছে। মানে এটা মানে যি আমাৰ থাকে ADRE, যেনেকৈ ধৰক ADRE 2000 বা 3000 পোষ্টৰ বাবে 12 লাখ 15 লাখ কেণ্ডিডেট য'ত থাকে, য'ত আমি দেখিবলৈ পাওঁ যে APSC বহুতখিনি এছপায়াৰেণ্ট, APSC মেইনলি এছপায়াৰেণ্ট বা বেংকিং হওক, ৰেলৱেৰ মানে SSCৰ পৰীক্ষা দিব খোজা যিখিনি কেণ্ডিডেট থাকে, সেইখিনি কেণ্ডিডেটে আহি এবাৰ
ADR পৰীক্ষাত মানে তেওঁলোকে এপ্লাই কৰে আৰু তাৰ ফলত ADR স্কোৰটো বহুত বেছি ওপৰত গুচি যায় আৰু সেইকাৰণে কাট অফটো হাই গুচি যায় আৰু ঠিক তেনেকৈ যোৱা বছৰ যিখিনি পোৱা নাছিল ADR 1.0 য'ত মই চাকৰি পাইছিলোঁ তেতিয়া যোনসকলে চাকৰি পোৱা নাছিল ফাইনেল মেৰিট লিষ্টত তেওঁলোকেও আকৌ নতুন উদ্যমেৰে তেওঁলোকে আকৌ পঢ়িছে সেই সেম সিলেবাসকে ফলো কৰি তো তাৰ ফলত তেওঁলোকৰ মাৰ্কটো বহুত হাই গৈছে তো তেনেকৈ কাট অফটো মানে বাঢ়ি যায় আপোনালোকে ভবা মতে সেইকাৰণে কৈছোঁ যে আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি অকল এই যিটো মই টেটৰ কথা ইয়াত প্ৰসংগত টানি আনিছোঁ ADRটোৰ লগতে টেটৰ কথাটো টানি আনিছোঁ ইয়াত মই কিন্তু টেটৰ কোনো ধৰণৰ কাট অফ নিদিওঁ কিন্তু আপোনালোকে গম পাব যে টেটৰ মাৰ্ক কিয় কম যাব কাট অফ কিয় কম যাব ইয়াতে আপোনালোকে গম পাব কাৰণ আপোনালোকে চাব যে টেট এক্সামটো এইবাৰ প্ৰথমবাৰৰ বাবে নতুনকৈ এটা নতুন পেটাৰ্ণত নতুন চিলেবাছ দি কিনে দিয়া হৈছে য'ত আছে CDP যিটো ছাবজেক্ট আপোনালোকে কোনো কাৰণত আপোনালোকে 100% কনফাৰ্ম বুলি ক'ব নোৱাৰে যে এইটো ডাইৰেক্টলি হ'বই বুলি ডাইৰেক্ট ক'ব নোৱাৰে কাৰণ ইয়াতে আমাৰ থিয়ৰিটিকেল মানে কুৱেশ্যনবিলাক ডাইৰেক্ট কুৱেশ্যন অহা নাছিল থিয়ৰিটিকেল কুৱেশ্যন অহা নাছিল বহুত ভাবিবলগীয়া আৰু হ'ব নহ'ব তেনেকুৱা মাজত আছিল মানে কুৱেশ্যনসমূহ আৰু তাত আমাৰ যিসমূহ কুৱেশ্যন আছিল তাতে আমাৰ অপশ্যন যে 4টাৰ ভিতৰত 3টা অপশ্যনে আমাৰ শুদ্ধ যেন লাগে মানে কোনোবাই যদি A2 দিছে কোনোবাই B দিছে কোনোবাই C দিছে তিনিওজনৰ মাজতে কনফিউজ হৈ থাকে যে A2 হয় নে B2 হয় নে C2 হয় তো তেনেকুৱা ক্ষেত্ৰত আমাৰ তাত CDP এটা মেইন ৰোল প্লে কৰে আৰু লগতে ADR যিটো পেপাৰ তাত আমাৰ GK মেথছ ৰিজনিং আৰু ইংলিছ এই 4টাৰ মাজতে সীমাবদ্ধ থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছ থাকে তো মেথছ ৰিজনিং বা ইংলিছ এইখিনি বস্তু ইঞ্জিনিয়াৰিঙৰ যিখিনি কেণ্ডিডেট থাকে বা ইংলিছ মিডিয়ামত পঢ়া হওক বা ছায়েন্সৰ যিখিনি হওক এইখিনি ধুনীয়াকৈ তেওঁলোকৰ কাৰণে ইজি হৈ পৰে আৰু লগতে মেথছ যিখিনি থাকে সেই মেথছখিনিও যিটো আমাৰ আগতে ধৰক ADR 1.0 আহি গৈছে বা আমাৰ সচৰাচৰ অসম চৰকাৰ পৰীক্ষাত যেনেধৰণৰ মেথছ আহে তেনেকুৱা ধৰণৰ মেথছে আহিছিল যিবিলাক হয়তো আৰ্টছৰ কেণ্ডিডেটো ইজিলি পাৰিছে আৰ্টছৰ যিসকলৰ ধৰক ইকনমিক্স বেকগ্ৰাউণ্ডক বাদ দি যিসকল আছে ষ্টেটিষ্টিক্স ইকনমিক্স এইবিলাক বাদ দি কিনে যিখিনি আছে তেওঁলোকে ইজিলি পাৰি যায় কিন্তু টেটৰ যিখিনি মেথছ আহিছিল 15টা মেথছ সেই 15টা মেথছ কিন্তু মেথছ মেজত থকা মেথছৰ ল'ৰাইও 5টাতকৈ বেছি হয়তো কৰিব পৰা নাই মই জানাত আৰু ঠিক তেনেকৈ ইংলিছৰ যিখিনি পেছেজ আছিল ইংলিছৰ পেছেজখিনি যদি আমি ভালকৈ কৰিব গ'লেও আমাৰ আধা ঘণ্টা টাইম এটা লাগি যায় কিন্তু তাত টাইমৰ সংখ্যাও কম আছিল 2 ঘণ্টামানৰ পৰীক্ষা আছিল গতিকে ইংলিছ আৰু মেথছ বহুতখিনি হাৰ্ড আছিল আৰু লগতে CDP পাৰ্টটো আছিল আমাৰ মডাৰেট টু হাৰ্ড লেভেলত ঠিক তেনেকৈ জিকেখিনিতো ইজি আহে কাৰণ জিকে ADR কাৰণেও চাইছিল SIৰ কাৰণেও চাইছিল বা টেটৰ কাৰণেও চাইছিল গতিকে জিকেখিনিত এটা এভাৰেজ এটা মাৰ্ক সকলোৱে পায় বাকীখিনি কিন্তু আমাৰ এটা ৰোল প্লে কৰে আৰু ইয়াত CDP আছিল সবচে হায়েষ্ট মাৰ্ক য'ত 52 মাৰ্ক আছিল আৰু CDP মেইন ফেক্টৰ হয় ইয়াত কাট অফ কমোৱাৰ কাৰণে আৰু মেথছ আৰু লগতে ইংলিছটো হয় ইয়াতে মেইন ফেক্টৰ তো সেইটো কাৰণে ইয়াতে কাট অফ কম যাব আৰু আপোনালোকে চিন্তা নকৰিব ৰিজাল্ট অচিৰে আহিছে আৰু আপোনালোকৰ প্ৰভিজনেল যেটো এনসাৰ কি ওলাই গ'ল এতিয়া নেক্সট আমাৰ আহি আছে যে ৰিভাইজ এনসাৰ কি পিছত আৰু হয়তো কোনোবা 2-1 নম্বৰ বাঢ়িব পাৰে তেতিয়া কিন্তু কাট অফ হয়তো আৰু যেটো ধৰক প্ৰেডিকচন আপোনালোকে ভাবি আছে 68 69 তাতকে আৰু 1-2 নম্বৰ বাঢ়ি 70 71 এটো মই জিটি সায়েন্স কৈছো এইখিনি কাট অফত ৰৈ যাব যেন অনুভৱ হয় তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ সকলোকে আৰু জনে শ্বেয়াৰ কৰা নাই ভিডিওটো শ্বেয়াৰ কৰি দিব গ্ৰুপবিলাকত আৰু সাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যদি জিটি সায়েন্সৰ গ্ৰুপত আপোনালোকে সোমাব খোজে কোনোবা যদি সায়েন্সৰ মানুহ চাই আছে কমেন্ট বক্সত মোৰ ডেসক্ৰিপচন বক্সত লিংক দিয়া থাকিব জয়েন হ'ব তো আজিলৈকে আছিল ধন্যবাদ